হাবিগাঁৱত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি অনুষ্ঠানস্থলীত মঞ্চ নিৰ্মাণ আলোকসজ্জা অতিথি আদৰণি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুকূলনত ব্যস্ত সংগঠনৰ কৰ্মীসকল ৰাভা সমাজৰ ইতিহাস সংস্কৃতি আৰু ঐতিহ্য উদযাপন কৰাৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ আগমন হোৱাৰ সম্ভাৱনা আছে এই অনুষ্ঠানলৈ এই শতবৰ্ষ উদযাপন অনুষ্ঠানৰ জৰিয়তে ৰাভা সমাজৰ ঐক্য পৰিচয় আৰু ভৱিষ্যত দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব আৰু এই সন্দৰ্ভত টংলাৰ পৰা অমৰজিৎ ৰাভাৰ এক প্ৰতিবেদন আগবঢ়াইছো প্ৰস্তুতি অব্যাহত ৰাখিছে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ বাবে আৰু এই শতবৰ্ষ উদযাপন এইবুলি ওদালগুৰি জিলাৰ টংলাৰ হাবিগাঁও যি ৰামচন্দ্ৰ সমন্বয় ক্ষেত্ৰ আছে তাতে উদযাপন কৰিবলৈ গৈ আছে আৰু এনেধৰণে প্ৰস্তুতি অব্যাহত ৰাখিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে পুনতে সহযোগী কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া ওদালগুৰি জিলাৰ যি টংলাৰ নিকটৱৰ্তী হাবিগাঁৱৰ পৰিৱেশ হাবিগাঁৱত আচলতে এনেধৰণৰ এক যুদ্ধকালীনভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছে মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম যদি ইফালে দেখুৱাবলৈ প্ৰয়াস কৰোঁ ইফালেও মানুহ সিফালেও মানুহ ইয়াত ওদালগুৰি জিলাৰ যিসমূহ ৰাভা গাঁও আছে বা ৰাভা গাঁৱত বাস কৰা লোক আছে তেওঁলোকে আহি ইয়াত নিজাববীয়াকৈ আহি শ্ৰমদান কৰিছে যিহেতু ৰাভা জাতিৰ উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত অহোপুৰুষাৰ্থভাৱে অৱদান আগবঢ়াই যোৱা এটা জাতীয় সংগঠন হৈছে নিখিল ৰাভা জাতীয় পৰিষদ আৰু সেই সংগঠনটোৰ এতিয়া 100 বছৰত উপনীত হ'ব শতবৰ্ষ উপনীত হোৱাৰ উপলক্ষে এনেধৰণৰ এক বৃহৎ কাৰ্যক্ৰমণিকাৰে তেওঁলোকে উদযাপনৰ এক প্ৰয়াস ৰচিছে যাৰ জৰিয়তে তেওঁলোকে যিসকল স্বজাতীয় লোক আছে তেওঁলোকে এই উদযাপনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ হেতুকে তেওঁলোকে শ্ৰমদানৰ কৰিবলৈ ওলাই আহিছে আৰু দেখিছে আপোনালোকে ভিজুৱেলছত দেখিছে কেনেধৰণৰ এক সমেলমিলিৰে সমূহীয়াভাৱে শ্ৰমদান কৰা দেখিবলৈ পোৱা গৈছে মই পুনৰ জনাইছোঁ এয়া ওদালগুৰি জিলাৰ যি টংলাৰ নিকটৱৰ্তী হাবিগাঁৱৰ পৰিৱেশ হাবিগাঁৱৰ যি ৰামচন্দ্ৰ সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰতে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলৈ গৈ আছে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপন মই পোনে পোনে ইয়াত উপস্থিত থকা বিষয়ববীয়াসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কাৰ্যক্ৰমণিকা কেনেধৰণৰ হ'ব অহা 19 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰস্তুতি কেনেধৰণৰ নমস্কাৰ আহি থকা খ্ৰীষ্টমাছ আৰু নতুন বছৰ উপলক্ষে অসমবাসী ৰাইজক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আমি 100 বছৰ উপলক্ষে নিখিল ৰাভা জাতীয় পৰিষদৰ আমি বহুদিনীয়া এটা অপেক্ষাত ওদালগুৰি জিলাৰ টংলাৰ অন্তৰ্গত হাবিগাঁৱত আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ আমি আয়োজন আমি কৰিছোঁ ইয়াত ওদালগুৰিৰ সকলো ফালৰ পৰা ইয়াত সহায় সহযোগেৰে আমি ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিম বুলি পেলাই আমি ইতিমধ্যে আমি প্ৰচাৰ কাৰ্য বা ৰাইজক আমি আহ্বান জনাইছোঁ ইয়াত অসমৰ বাহিৰেও বাংলাদেশ নেপাল ৱেষ্ট বেংগল মেঘালয় আদি ঠাইবিলাকৰ পৰা ইয়াত প্ৰতিনিধি আহিব অহা 19 তাৰিখৰ ভিতৰত সকলো ফালৰ পৰা আমাৰ প্ৰতিনিধিবিলাক ইয়াত আহিব গতিকে আমি ইয়াত অতিকমেও 5,000 প্ৰতিনিধিৰে আমি ইয়াত 5,000 প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব গতিকে আমি তাৰেই এটা হিচাপে আমি ইয়াত যুদ্ধকালীন প্ৰস্তুতিৰে আমি বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসমূহ ইয়াত থকা মেলা কৰিবৰ কাৰণে আদৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ অঞ্চলস্থ গোটেই জিলাখনৰ ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা ৰাভা ৰাইজ আহি ইয়াত শিবিৰসমূহ নিৰ্মাণ ইয়াত কৰিছে গতিকে আমি আশা ৰাখিছোঁ যে আঢ়ৈ কোটি টকা বাজেটেৰে আমি যিখন আমি শতবৰ্ষ উদযাপন আমি ইয়াত কৰিছোঁ গতিকে সকলো ৰাইজে সহায় সহযোগ কৰিছে নিশ্চয় আমি আশা কৰা ধৰণে আমি সফল হ'ম বুলি পেলাই আমি আশা কৰিছোঁ ইয়াত কিমানমান মাটি সাঙুৰি লোৱা হৈছে আৰু মুখ্যতঃ ইয়াত মুখ্য অতিথি হিচাপে কোন থাকিব ইয়াত অতিকমেও 200 বিঘা মাটি ইয়াত আমি মানে আগৰি আমি ইয়াত আমি ইতিমধ্যে নিৰ্মাণ কৰি আছোঁ আৰু ইয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে আমি ইনফৰমেশ্যন পাইছোঁ অহাৰ কথা আছে কনৰাড চাংমা ডাঙৰীয়া আহিব গতিকে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আহিব
গতিকে আমি ইতিমধ্যে নিমন্ত্ৰণী হেৰিবিলাক আমি ইতিমধ্যে কৰা বুলি পেলাই আমি গম পাইছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা থাকিব আৰু কিমানমান লোক ইয়াত দৈনিক উপস্থিত থকাৰ আশংকা প্ৰকাশ কৰিছে? আমিতো মুকলি সভাত আমি অতিকমেও 1.5 লাখৰ পৰা 1 লাখৰ পৰা 1.5 লাখ আমি মানুহৰ সমাগম আমি আশা ৰাখিছোঁ। গতিকে ডেইলি ইয়াত 4,000-5,000 মানুহ ডেইলি ইয়াত মানে ইয়াত সহায় সহযোগখিনি কৰিব। আৰু আমাৰ এই ছেমিনাৰ 2খন আছে, দুদিনত 2খন ছেমিনাৰ আছে। গতিকে শেষৰ দিনাখন আমি 22 তাৰিখে আমাৰ মুকলি সভাত আমাৰ বিশিষ্ট অতিথিবিলাক আমাৰ আহিব। মুখ্য উদ্দেশ্য কি হ'ব আপোনালোকৰ এই শতবৰ্ষ উদযাপনৰ? মুখ্য উদ্দেশ্য বুলি পেলাই ক'লে আমি এটা কথা আমি ক'ব পাৰোঁ যে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা মানুহবিলাকক আমি উন্নয়ন পৰিষদ আমি দাবী কৰিছিলোঁ। সেইমতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে উন্নয়ন পৰিষদ কেবিনেটত পাছ কৰিছে। ইতিমধ্যে আমাৰ বোৰ্ডখনত হোৱা বুলি পেলাই আমি শুনিছোঁ হ'ব। আৰু আমাক ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী 6 শিডিউলক উন্নীত কৰাৰ কাৰণে আমি বিভিন্ন সময়ত আন্দোলন আমাৰ চলি আছে। গতিকে সেইসমূহ আৱাজ, সেই দাবীৰ আৱাজবিলাক আমি ইয়াত প্ৰতিপন্ন বা ইয়াত আমি সজোৰে উত্থাপন কৰিবৰ কাৰণে আমি ইয়াত পূৰ্ণ প্ৰস্তুতি আমি কৰিছোঁ। ধন্যবাদ। এয়া আছিলে ওদালগুৰি জিলাৰ টংলাৰ হাবিগাঁৱৰ যি ৰামচন্দ্ৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া যি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।